নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FIUGP যিকোনো প্ৰগ্ৰামৰ ৰিজাল্ট আমি কেনেদৰে সলিউশ্যন কৰিম বা ৰিজাল্টৰ বিষয়ে কেনেদৰে অধিক জানিম তাৰ বিষয়ে আলোচনা কৰিম। সো ইয়াতে আপোনালোকে চাব, যদি বহুতে হয়তো ৰিজাল্টখিনি বুজি পোৱা নাই, ইয়াতে PC LGGP C4.5 এনেকুৱা ধৰণৰ আহিছে। সো আমি আজি সকলোখিনি কথা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে মই যিকোনো এজন ষ্টুডেণ্টৰ ৰিজাল্টখিনি উলিয়াই লৈছোঁ ইয়াতে। সো চবৰে এনেকুৱা থাকিব, প্ৰথমতে চিৰিয়েল নাম্বাৰ, যিহেতু 2025 বেটছৰ 6টা ছাবজেক্ট ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়িব লাগিছিল। ইয়াতে 6টা চিৰিয়েল নাম্বাৰ থাকিব, কোৰ্চ কোড যাক আমি পেপাৰ কোড বুলি ক'ব পাৰোঁ, পেপাৰ কোড দিয়া থাকিব, আৰু কোৰ্চ টাইটেলখিনি ইয়াতে দিয়া থাকিব। নেক্সট আপোনালোকৰ কোৰ্চ টাইপ, যিটো কোৰ্চ AC, মেজৰ, মাইনৰ ইত্যাদি ধৰণৰ মাইনৰ, তাৰপিছতে মেজৰ, MDC, SSC, VSC এইখিনি, অৰ্থাৎ টাইপছ অফ কোৰ্চৰ বিষয়ে ইয়াতে দিয়া থাকিব। সো তাৰপিছতে PC LGGP এইবিলাক আছে, কিন্তু এইবিলাক কি হয় ইয়াতে লিখা আছে চাব, সকলোখিনিৰ ফুল ফৰ্ম দিয়া আছে। প্ৰথমতে PCৰ ফুল ফৰ্মটো চাব। প্ৰথমতে যিহেতু ইয়াতে PC আছে, PC মানে হৈছে পেপাৰ ক্ৰেডিট, ঠিক আছে। পেপাৰ ক্ৰেডিট অৰ্থাৎ আপোনালোকে চাব ক্ৰেডিটটো কি হয় অলপ বুজাই দিছোঁ ইয়াতে। সো প্ৰথমতে আপোনালোকে চাব 1 ক্ৰেডিট, 2 ক্ৰেডিট, 3 ক্ৰেডিট আৰু 4 ক্ৰেডিট। খুব বেছি থাকিলে কিমান থাকিব পাৰে? 4 ক্ৰেডিটলৈকে থাকিব পাৰে। সো আপোনালোকে চাব এইখিনি কি কোৱা হয়? ক্ৰেডিট বুলি কোৱা হয়। আৰু 1 ক্ৰেডিট মানে হৈছে 25, আৰু এইফালে মাৰ্ক হিচাপত আমি কৰিব লাগিব, ঠিক আছে। 1 ক্ৰেডিট মানে কিমান মাৰ্ক? 25, তেনেহ'লে 2 ক্ৰেডিট কিমান হ'ব? 50 হ'ব। তাৰপিছতে 3 ক্ৰেডিট মানে কিমান হ'ব? 75, ঠিক আছে। তাৰপিছতে যদি আমি কওঁ 4 ক্ৰেডিট, তেনেহ'লে কিমান হ'ব? 100 হ'ব। এনেকুৱা ধৰণে অলপ ভাবিব লাগিব। 1 ক্ৰেডিট মানে কিমান? 50, আৰু 25 এণ্ড 2 ক্ৰেডিট মানে 50। সো এইখিনি কথা আপোনালোকে সদায় মনত ৰাখিব লাগিব। সো আপোনালোকৰ ইয়াতে যিটো PC দিয়া আছে সেইটো কি বুজাইছে? পেপাৰ ক্ৰেডিট। আকৌ এবাৰ দেখুৱাই দিছোঁ, পেপাৰ ক্ৰেডিট ইয়াতে লিখা আছে ফুল ফৰ্ম। সো এই PC খিনি কি, ইয়াতে যে 4 লিখা আছে PC, অৰ্থাৎ AC PC অৰ্থাৎ পেপাৰ ক্ৰেডিট কিমান লিখা আছে? 4 লিখা আছে। আকৌ মাইনৰত কিমান আছে? 4 ক্ৰেডিট। মেজৰ 4 ক্ৰেডিট, MDC 332, এইবিলাক কম বেছি কিয় হৈছে এইবাৰ আপোনালোকে বুজিব কিয় কম বেছি হৈছে, ঠিক আছে। মই কি কৈছিলোঁ যে 1 ক্ৰেডিট মানে হৈছে 25 মাৰ্ক। তেনেহ'লে আপোনালোকৰ যিবিলাক মেজৰ, মাইনৰ আৰু AC কিমান মাৰ্কৰ এক্সাম হৈছে? 100 মাৰ্কৰ। কেনেকৈ? ছেছনাল 40 হৈছে আৰু ফাইনেল 60, তেনেহ'লে টোটেল 100 মাৰ্কৰ হৈছে। সেইকাৰণে কি হৈছে ইয়াতে আপোনালোকৰ ছাপ'জ ধৰি লোৱা হ'ল এইটো আপোনালোকৰ কি ছাবজেক্ট আছিলে, প্ৰথমতে আমি AC, ঠিক আছে। AC চাব, AC 4 ক্ৰেডিট হৈছিল, অৰ্থাৎ 4 ক্ৰেডিট মানে কিমান? 100। আকৌ মাইনৰটো কিমান আছিলে? 4 ক্ৰেডিট। 4 ক্ৰেডিট মানে কিমানৰ আছিলে? 100, ঠিক আছে, অৰ্থাৎ ফুল মাৰ্কৰ এক্সাম হৈছিলে। আকৌ মেজৰটো হৈছিলে, মাইনৰটো হৈছিলে, এই তিনিটা হৈছিলে 4 ক্ৰেডিট, ইয়াতে লিখা আছে 444, অৰ্থাৎ 100 মাৰ্কৰ পৰীক্ষা হৈছিলে। এইটো গ'ল, এইটো আমি আৰু পঢ়িব নালাগে এইটো। তাৰপিছত এতিয়া চাব আপোনালোকে MDC 3 ক্ৰেডিট। 3 ক্ৰেডিট মানে কিমান? 3 ক্ৰেডিট মানে 75 মাৰ্কৰ, অৰ্থাৎ আপোনালোকৰ যি MDC ছাবজেক্ট এইটো আছে, এইটো কিমান মাৰ্কৰ এক্সাম হৈছিলে? 75। সো ইয়াতে দিয়া আছে, পেপাৰ কোডটো নিশ্চয় বুজি পাইছে। MDC কিমান মাৰ্কৰ এক্সাম হৈছে? 3 ক্ৰেডিট। 3 ক্ৰেডিট মানে টোটেল ছেছনাল প্লাছ ফাইনেল সকলোখিনি 75 মাৰ্কৰ দিছে, ঠিক আছে। সো এইটোতো আৰু বুজাব নালাগে, SSC চেম 75 মাৰ্কৰ হৈছে, সেইকাৰণে 3। কিন্তু VSC 2 কিয় দিয়া হৈছে? VSC আপোনালোকে টোটেল 50 মাৰ্কৰ এক্সাম দিছে, সেইকাৰণে ইয়াতে 50, অৰ্থাৎ 2 ক্ৰেডিট মানে 50। সো PCটো নিশ্চয় বুজি পাইছে, পেপাৰ ক্ৰেডিট। ফুল ফৰ্ম কি? পেপাৰ ক্ৰেডিট। সো এতিয়া আমি আলোচনা কৰিম LG। PCৰ বিষয়ে আমি আলোচনা কৰিছোঁ যে PC মানে হৈছে পেপাৰ ক্ৰেডিট। ইয়াৰে 4.4 বা 33 এইবিলাক কি হয় ইতিমধ্যে আমি আলোচনা কৰিছোঁ। সো PCৰ বিষয়ে ক্লিয়াৰ? যদি কিবা থাকে তেনেহ'লে কমেণ্ট কৰি জনাবা, আকৌ মই জনাই দিম। তাৰপিছতে চাব, এতিয়া আমি আহিছোঁ LG ফুল ফৰ্মটো কি? ইয়াতে লিখা আছে চাব, LG হৈছে লেটাৰ গ্ৰেড।
চ' লেটাৰ গ্ৰেড মানে কি লেটাৰ হৈছে মানে ABCD এইবিলাকে লেটাৰ বুলি কোৱা হয় সেইকাৰণে কিছুমান ভাগ কৰা হৈছে চাব CA এইবিলাক হৈছে লেটাৰ এই লেটাৰবিলাকৰ কিছুমান মানে আছে এই মানেসমূহ আমি এই তিনিটা যেতিয়া একেলগে আলোচনা কৰিম তেতিয়া নিশ্চয় বুজি পাব চ' LGৰ বিষয়ে চাব LG তথাপি আকৌ বুজাই দিছোঁ LG কি হয় আকৌ কৈছোঁ লেটাৰ গ্ৰেড য'ত এই মাৰ্কসমূহ লেটাৰ হিচাপত প্ৰকাশ কৰা হয় চাপ'জ ইয়াতে চি মানে কিমান পাইছে সেইখিনি আমি লেটাৰ গ্ৰেডৰ সহায়ত পাব পাৰি চাব কেনেকৈ চ' LG আছিলে কি লেটাৰ গ্ৰেড এই লেটাৰ গ্ৰেড যিটো আমি ABC দেখা পাইছোঁ যদি তোমাৰ ছাবজেক্টত প্ৰথমতে A যদি থাকে যদি কোনো ছাবজেক্টত LGত যদি O থাকে তেনেহ'লে আউটষ্টেণ্ডিং বুলি কোৱা হয় অৰ্থাৎ আপুনি কিমান মাৰ্ক পাব যদি O লিখা থাকে তেতিয়াহ'লে 90ৰ ভিতৰত 91ৰ পৰা 100ৰ ভিতৰত সেই ছাবজেক্টৰ মাৰ্ক আছে আকৌ ঠিক তেনেকুৱা এক্সেলেণ্ট A+ অৰ্থাৎ যদি কোনো ছাবজেক্টৰ LGত A+ থাকে তেতিয়াহ'লে সেই ছাবজেক্টত কিমান মাৰ্ক পাইছে 81ৰ পৰা 90ৰ ভিতৰত চ' আকৌ যদি কোনোবা ছাবজেক্টৰ LGত যদি আপুনি C পাইছে তেনেহ'লে সেই ছাবজেক্টৰ মাৰ্ক হৈছে 41ৰ পৰা 50 লৈ ঠিক আছে এনেধৰণে বাকীবিলাক যদি কাৰোবাৰ F আছে তেনেহ'লে ফেইল আৰু যদি কোনোবাই AB লিখা আছে সেই ক্ষেত্ৰত এবচেণ্ট আৰু যদি কোনোমতে পাছ কৰিছে P লিখা থাকিব আৰু মাৰ্ক থাকিব 40 ঠিক আছে চ' আমাৰ LG ক্লিয়াৰ হৈছে অলৰেডি CP এইবিলাক কি হয় এইবিলাকৰ সহায়ত আমি ক'ব পাৰি ক'ত কিমান মাৰ্ক পাইছে এতিয়া আমি আহিছোঁ GP মানে কি গ্ৰেড পইণ্ট ঠিক আছে গ্ৰেড পইণ্ট গ্ৰেড পইণ্টটো চাব কি GP গ্ৰেড পইণ্ট ইয়াতে 5 দি আছে AC ছাবজেক্টত GP কি দি আছে 5 দি আছে আকৌ মাইনৰত 5 তাৰপিছতে মেজৰত আছে 8 7 6 8 অৰ্থাৎ কোনটো ছাবজেক্টত কি GP পাইছে কিমান পইণ্ট পাইছে ইয়াতে লিখা আছে চ' এইটো আমি কেনেদৰে বুজি পাম GPটো আপোনালোকে চাব GP মানে হৈছে গ্ৰেড পইণ্ট আৰু এই গ্ৰেড পইণ্টত অলপ আগতে দেখুওৱা ধৰণে যেনেকৈ আমি লেটাৰ গ্ৰেডত হিচাপ কৰিব পাৰোঁ যে কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছে B+A+ এইবিলাক চাই আমি কৈ দিব পাৰোঁ যে কিমান ক'ত মাৰ্ক পাইছে বা কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছে ঠিক একেধৰণে গ্ৰেড পইণ্ট চাই আমি ক'ব পাৰোঁ যে সেইটো ছাবজেক্টত তুমি কিমান মাৰ্ক পাইছা ছাপ'জ ধৰি লোৱা ইয়াতে চাব ইয়াতে যিজন ষ্টুডেণ্টৰ এইটো ৰিজাল্ট লোৱা হৈছে ইয়াতে তেওঁ কি কৰিছে ACত কিমান পাইছে GP পাইছে 5 মানে কিমান মাৰ্ক পাইছে আমি এতিয়া এই ফৰ্মুলাটোৰ সহায়ত চাব পাৰোঁ কিমান পাইছে 5 পাইছে 5 ক'ত আছে ইয়াতে আছে অৰ্থাৎ 5 মানে কি তেওঁ বা তাই AC ছাবজেক্টত কিমান পাইছে 41ৰ পৰা 50 পাইছে যদি তোমালোকৰ কাৰোবাৰ ধৰি লোৱা 8 আছে অৰ্থাৎ 8 থাকিলে কিমান পাব 71ৰ পৰা 80 পাব আকৌ যদি কাৰোবাৰ 4 আছে তেনেহ'লে পাইছে কিমান 40 আকৌ যদি কাৰোবাৰ গ্ৰেড পইণ্টত 7 আছে তেনেহ'লে কিমান পাইছে 61ৰ পৰা 70 এনেধৰণে আমি হিচাপ কৰিব পাৰোঁ এইটো আমি GP বুজি পাইছোঁ সবকেইটা একে যিকোনো এটা চালে আমি কৈ দিব পাৰোঁ আকৌ CPটো চাবা CPটো কি CPটো হৈছে ফুল ফৰ্মটো প্ৰথমে কৈ লৈছোঁ CP ক্ৰেডিট পইণ্ট এইটো ঠিক আছে আকৌ ষ্টাৰ মাৰ্কৰ ক্ষেত্ৰত এনেকৈ মাৰ্ক ডিন'টছ কমপ্লিশ্যন অফ এফিলিয়েশ্যন এইটো বেলেগ এইটো চাব নালাগে যিহেতু মেক্সিমাম আমাৰ প্ৰয়োজন নাই এইটোৰ কিন্তু আমি চাম এতিয়া যিটো আছিলে আপোনালোকৰ CP মানে হৈছে কি ক্ৰেডিট পইণ্ট ঠিক আছে আৰু এই ক্ৰেডিট পইণ্টটো কেনেকৈ উলিওৱা হয় চাব যিটো আপোনালোকৰ CP এইটো হয় এই PC পূৰণ বা PC ইনটু GP বুজি পাইছেনে PC ইনটু GP ইকুৱেল CP চ' চাবা অৰ্থাৎ মই কি কৈছোঁ যে PCৰ যি থাকিব যি সংখ্যা থাকিব সেইটো GPৰ সহায়ত পূৰণ কৰিব লাগিব অৰ্থাৎ আমি PCত কিমান পাইছোঁ 4 GPত কিমান পাইছোঁ 5 অৰ্থাৎ 4 পাছে পূৰণ কৰিলে 20 প্ৰত্যেকটো চাবা এনেধৰণে আহিছে আকৌ যদি চাওঁ আমি মাইনৰত 4 × 5 আকৌ এইটো 20 আহিছে আকৌ চাবা 4 × 8 কিমান 32 এইটো 32 হয় 3 × 7 কিমান 21 3 × 6 কিমান 18 তাৰপিছতে 2 × 7 14 চ' এনেকুৱা ধৰণে এইটো CPটো উলিয়াব পাৰি চ' CPৰ বিষয়ে আমি গম পাইছোঁ এতিয়া আমি চাম যে কোনটো ছাবজেক্টত কিমান আচলতে আমি পাইছোঁ
চ' আপোনালোকৰ মাৰ্কশ্বিটসমূহ উলিয়াই ল'ব বুজি পোৱাৰ কাৰণে ঠিক আছে। এনেকুৱা ধৰণে আমি মাৰ্কশ্বিটসমূহ উলিয়াই লৈছোঁ। যেতিয়া সকলো কথাখিনি বুজি উঠিব তেতিয়া আপুনি মাৰ্কশ্বিটখিনি নিজৰ মাৰ্কশ্বিট এনেধৰণে ল'ব। চ' এইটো আমি চাম এতিয়া যিকোনো এটা ল'ম, PC ল'ব পাৰোঁ, LG ল'ব পাৰোঁ, GP ল'ব পাৰোঁ ঠিক আছে। যিকোনো এটাৰ সহায়ত আমি মাৰ্ক উলিয়াম যে আচলতে সেই ছাবজেক্টত কিমান মাৰ্ক পাইছে। প্ৰথমতে চাব আমি কি লৈছোঁ, GPটো ল'ম। প্ৰথমতে AAC যিহেতু 5 আছে, অৰ্থাৎ এই AAC ছাবজেক্টত 5 মানে কিমান পাইছে মাৰ্ক সেইটো আমি উলিয়াম। তো কিমান পাইছে GP 5। ইয়াতে চাব GP 5 মানে কিমান পাইছে 41ৰ পৰা 50ৰ ভিতৰত তেওঁ AAC ছাবজেক্টত মাৰ্ক পাইছে। ঠিক একেধৰণে আমি বেলেগ চাম আৰু বেলেগ চাব। মাইনৰটো 5 আছে, এইটো নালাগে। আমি মেজৰ চাম, মেজৰত কিমান আছে 8 আছে GP, অৰ্থাৎ 8 মানে কিমান 8 মানে আছে 71ৰ পৰা 80 আছে ঠিক আছে। কাৰোবাৰ যদি A+ আছে এনেকুৱা ধৰণে A+ যদি আছে সেই ক্ষেত্ৰত এক্সেলেণ্ট, অৰ্থাৎ 81ৰ পৰা 90ৰ ভিতৰত আছে ঠিক আছে। এনেকুৱা ধৰণে আপোনালোকে উলিয়াব পাৰিব। আকৌ যদি আৰু এটা চাওঁ একেবাৰে শেষৰটো, GPত কিমান আছে 7 আছে ঠিক আছে। এইটো কি ছাবজেক্ট আছিলে VSCত 7 পাইছে, GP 7, অৰ্থাৎ মাৰ্কটো কিমান আছে 61ৰ পৰা 70ৰ ভিতৰত আছে। এনেধৰণে আমি উলিয়াব পাৰোঁ। চ' আপোনালোকে এতিয়া মোক কমেণ্ট কৰি জনাব লাগে যে আপোনালোকৰ যি 6টা বা 7টা ছাবজেক্ট আছে কোনটো বিষয়ত হায়েষ্ট মাৰ্ক বা হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু কিমান পইণ্ট আহিছে, আৰু যদি বুজি পাইছে তেনেহ'লে কিমান মাৰ্কৰ ভিতৰত কিমান পাইছে সেইটো বুজিব। অৰ্থাৎ যদি আপুনি ছাপ'জ যদি ধৰি লওক GPত আপোনালোকৰ কাৰোবাৰ 9, 8, 10 আছে, এই ক্ষেত্ৰত যদি 8 থাকে তেতিয়াহ'লে আমি জানো 71ৰ পৰা 80 থাকিব। ঠিক একেধৰণে আপুনি কি কল্পনা কৰিছে সেইটো মাৰ্কটো আমাক জনাই দিব। থেংক ইউ।